নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালে আছে। আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে আকোৱালি লোৱাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্যৰ যি প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয় আছে, এই বিদ্যালয়ৰ শিক্ষকসমূহৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ ভাল খবৰ লৈ আহিছোঁ। মাননীয় শিক্ষামন্ত্ৰীৰ ৰণোজ পেগুৰ এটি বৃহৎ ঘোষণা। ৰাজ্যৰ পোনপ্ৰথমে আমি বিশেষকৈ LP স্কুলৰ প্ৰধান শিক্ষকৰ যি সমস্যা আছিলে সেই সমস্যাসমূহৰ বিষয়ে সমাধানৰ পথত প্ৰায় আগবাঢ়িছে, সেই সম্বন্ধে আলোচনা কৰিম। আৰু দ্বিতীয়টো ভাল খবৰ, ৰাজ্যৰ যি ষ্টেট পুল আৰু SSR আণ্ডাৰত ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে ৰেগুলাৰৰ কাৰণে বহুদিনে যি তেওঁলোকৰ আন্দোলন আছিল, তেওঁলোকৰ এগ্ৰিমেণ্টৰ যি চহী ৰেগুলাৰ প্ৰচেছৰ কাৰণে এটি ভাল খবৰ আহিছে, সেই সম্বন্ধে আমি ভিডিঅ'ত আলোচনা কৰিম। তো বলক দেৰি নকৰি মূল কথালৈ আমি আগবাঢ়োঁ। LP স্কুলত শীঘ্ৰেই প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। আপোনালোকে গম পায় লোকসভাৰ যি ইলেকশ্যনৰ ৰিজাল্ট অহা মাহৰ 4 তাৰিখে ঘোষণা কৰিব, আৰু এই ইলেকশ্যনৰ ৰিজাল্টৰ পিছতেই প্ৰধান শিক্ষকৰ সমস্যাটো সমাধান কৰা হ'ব আৰু কণ্ট্ৰেকচুৱেলৰ অৰ্থাৎ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। নিৰ্বাচনী আচৰণবিধি শেষ হোৱাৰ পিছতেই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব, এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। ঠিকাভিত্তিক শিক্ষকৰো চাকৰি নিয়মীয়াকৰণ। প্ৰাথমিক শিক্ষক সমাজে দীৰ্ঘ সময় ধৰি উত্থাপন কৰি অহা এটা দাবী পূৰণৰ দিশে আগবাঢ়িছে, অৰ্থাৎ ৰাজ্যত শীঘ্ৰেই পূৰণ কৰা হ'ব প্ৰধান শিক্ষকৰ পদ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰে আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰিও নিয়মীয়াকৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যৰ 2000তকৈ অধিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অবিহনেই চলি আছে। জ্যেষ্ঠ শিক্ষক এজন প্ৰধান শিক্ষকৰে দায়িত্ব অৰ্পণ কৰি দীৰ্ঘ সময় ধৰি প্ৰধান শিক্ষকৰ পদ পূৰণ নকৰাৰ অভিযোগত শিক্ষক সমাজে একাধিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আৰু ৰাতুল গোস্বামী ছাৰৰ নেতৃত্বত বহুদিনৰ পৰা তেওঁলোকৰ দাবী আছিল যে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। এয়া সমস্যা সমাধানৰ এতিয়া সময় সমাগত প্ৰায়। শিক্ষক সমাজৰ এনে দাবীক আগত লৈ শেহতীয়াকৈ ৰাজ্যিক কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধান শিক্ষকৰ পদ পূৰণৰ অনুমোদন জনাইছিল, আৰু সেই মৰ্মে চলিত বৰ্ষতে প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে শিক্ষামন্ত্ৰীয়ে নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতেই এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে প্ৰধান শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন হৈছে। অহা 4 জুনলৈ নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ বাবে 4 জুনৰ পিছতেই প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই সময়ছোৱাত যিহেতু বিদ্যালয়সমূহত গ্ৰীষ্মবন্দী চলি থাকিব, জুলাই মাহত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সমস্যা সৃষ্টি নহ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে অৱশ্যে প্ৰধান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এটা চৰ্ত আৰোপ কৰিছে। এই ক্ষেত্ৰত 100 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়তহে প্ৰধান শিক্ষকৰ নিযুক্তি দিয়া হ'ব। মন কৰিবলগীয়া যে প্ৰধান শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষক সন্মিলনে বিগত দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। প্ৰধান শিক্ষক নিযুক্তি নোহোৱাৰ ফলত প্ৰশাসনিক দিশত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা শিক্ষক সমাজে বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক একাধিকবাৰ স্মাৰকপত্ৰ অৰ্পণ কৰিছে যদিও দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে শিক্ষক সমাজৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধান শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত এক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰে। ইফালে দ্বিতীয়টো ভাল খবৰ হৈছে ৰাজ্যৰ যি ঠিকাভিত্তিক শিক্ষক আছে, এই ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অতি কম সময়ৰ ভিতৰত চাকৰি নিয়মীয়াকৰণৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰা মতে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণৰ জৰিয়তে সন্মতি প্ৰদান কৰিছে শিক্ষকসকলে। আৰু উল্লেখযোগ্য যে ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে এলানি চৰ্ত বান্ধি দিছে। চৰকাৰে বান্ধি দিয়া এই চৰ্তক লৈ শিক্ষক সমাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহু শিক্ষকে এনে চৰ্ত মানি চাকৰি নিয়মীয়া নকৰাৰো সিদ্ধান্ত লৈছে। ইয়াৰ বিপৰীতে বহু শিক্ষকে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণৰ জৰিয়তে চাকৰিটো নিয়মীয়াকৰণৰ দিশে আগবাঢ়িছে। এক প্ৰকাৰ চাকৰি নিয়মীয়াকৰণক লৈ শিক্ষক সমাজ দুটা ভাগত বিভক্ত হৈ পৰিছে।
বিষয়টোৰ সন্দৰ্ভত আজি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চাকৰি নিয়মীকৰণৰ বাবে একাংশ ঠিকাভিত্তিক শিক্ষকে সন্মতি প্ৰদান কৰিছে, যাৰ বাবে তেওঁলোকে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি চাকৰি নিয়মীকৰণৰ আবেদন দাখিল কৰিছে। আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া বিকল্প ব্যৱস্থাৰ বিৰোধিতা কৰিছে টেট শিক্ষক সমাজে। কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু হাজাৰ হাজাৰ টেট শিক্ষকে। এনে সময়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক ঠিকাভিত্তিক শিক্ষকসকলে কি ধৰণে গ্ৰহণ কৰে, এয়া সময় হ'ব লক্ষণীয়। আশা কৰোঁ আমাৰ ইউটিউবৰ পৰা বিশেষকৈ পৰামৰ্শ এটাই, যি কৰ্মচাৰীসকল আছে ঠিকাভিত্তিক কৰ্মচাৰী, তেওঁলোকে ৰেগুলাৰ অপশ্যন লোৱাটো খুব বেটাৰ। ৰেগুলাৰ অপশ্যন লোৱাটো আটাইতকৈ শ্ৰেষ্ঠ, কিয়নো OPS সোনকালে আহি আছে। OPSৰ সুবিধা আপোনালোকে লাভ কৰিব আৰু লগতে বৰ্তমান NPSত যি টকা কাটে সেই টকাৰ পৰিমাণ বেছি। CPFতকৈ NPSত বহু টকা জমা হয়, গতিকে আপোনালোকে এই ভুল নকৰিব। যদিও দৰমহাটো কমি যোৱাৰ সম্ভাৱনা, আৰু আপোনালোকে দৰমহাটো সমাহাৰত পোৱাৰ কাৰণে ব্যৱস্থা ল'ব পাৰে আপোনালোকে পৰৱৰ্তী সময়ত, কিন্তু পোনপ্ৰথমে আপোনালোকে ৰেগুলাৰ জবটো লোৱাটো খুব বেটাৰ। পোনপ্ৰথমে ৰেগুলাৰ জবটো লৈ লওক, তাৰ পৰৱৰ্তী ষ্টেপমতে আপোনালোকে আগবাঢ়ক। নিশ্চয় স্কেলপেও প্ৰটেকশ্যন থকাটো যেন অসম চৰকাৰে বাধ্য হৈ যাব। গতিকে শ্ৰোতাৰ শিক্ষাগুৰুসকল, এই আজিৰ ভিডিঅ'টোৰ জৰিয়তে দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাই দিলোঁ, আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট আপোনালোকৰ আগত আমি লৈ আহিম। আশা কৰোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।